নমস্কাৰ। আপোনালোক সকলোকে সাধনাৰ পথ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ বিষয়ভাগ হ'ল সনাতন শব্দৰ আভিধানিক অৰ্থ আৰু তাৎপৰ্য। সনাতন শব্দৰ আভিধানিক অৰ্থ চিৰন্তন অৰ্থাৎ চিৰপ্ৰবাহমান। তাৎপৰ্য হ'ল ভাৰতীয় সনাতন সংস্কৃতিৰ স্ৰষ্টা আৰু দ্ৰষ্টা হ'ল ভাৰতীয় ঋষিমুনিসকল। সনাতন সংস্কৃতি হৈছে ভাৰতত যুগে যুগে চলি অহা কৰ্ম সংস্কৃতিৰ এক স্বাভাৱিক চিৰপ্ৰবাহমান ধাৰা, যাৰ দ্বাৰা জীৱাত্মা পৰমাত্মাৰ ওচৰ চাপিব পাৰে। কেৱল পৰমাত্মাৰ সন্তুষ্টিৰ বাবে কৰিব লগা কৰ্মসমূহৰ ৰীতি নীতি আচৰণ অনুষ্ঠান সম্বলিত সংস্কৃতিৰ ধাৰাটোৱেই ভাৰতীয় সনাতন হিন্দু ধৰ্ম। হিন্দু ধৰ্ম সংস্কৃতি হৈছে এক উদাৰ মানৱ ধৰ্ম, যি সমগ্ৰ বিশ্বকে দয়া, প্ৰেম, অহিংসা, ত্যাগ, উদাৰতা, সহানুভূতিশীলতা আৰু সহিষ্ণুতাৰ যুক্ত কৰি ৰাখিছে। হিন্দু ধৰ্ম সংস্কৃতিৰ মূল লক্ষ্য জাগ্ৰতি সম্পদ প্ৰাপ্তিৰ বিপৰীতে ভগৱত প্ৰাপ্তি। ইন্দ্ৰিয় সুখ ভোগেই জীৱনৰ উদ্দেশ্য নহয়। ইন্দ্ৰিয়ৰ বিষয় ভোগ কামনাই জীৱনৰ উদ্দেশ্য বুলি কেতিয়াও গ্ৰহণ কৰা উচিত নহয়। সুস্থ জীৱন যাপন বা আত্মাক নিৰ্মল কৰি ৰখাৰ বাসনাৰে পৰম তত্ত্বৰ অনুসন্ধান কৰাৰ বাবে কৰ্ম কৰাটোহে জীৱনৰ উদ্দেশ্য হোৱা উচিত। গতিকে লক্ষ্যৰ লগত সংগতি ৰাখি এইটো প্ৰতীয়মান হ'ব পাৰি যে হিন্দু ধৰ্ম সংস্কৃতিয়ে সিন্ধু নদীৰ পাৰত বসবাস কৰা জাতি বা সম্প্ৰদায়ৰ মংগলৰ চিন্তা কৰিছে। ইয়াতকৈও আগুৱাই গৈ ক'ব পাৰি যে সনাতন হিন্দু ধৰ্ম সংস্কৃতি সমস্ত মানৱ সম্প্ৰদায়ৰ লগতে সৰ্বভূতৰ মংগলৰ এক আধ্যাত্মিক মাৰ্গ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কৌটি কৌটি জীৱৰ পৰমাত্মাৰ লগত এটা সনাতন সম্বন্ধ আছে, যাক শাস্ত্ৰই জীৱৰ স্বৰূপ বুলি কয়। সেই স্বৰূপ উপলব্ধি কৰি মূলৰ লগত যুক্ত হোৱাৰ প্ৰণালীবদ্ধ ব্যৱস্থাই সনাতন ধৰ্ম। ভাৰতীয় ঋষিমুনিসকলে সৰ্বভূতৰ মংগলৰ বাবে কঠোৰ তথা ঐকান্তিক তপস্যাৰ দ্বাৰা ঈশ্বৰ প্ৰদত্ত শক্তিক সৰ্বভূতৰ মংগলৰ বাবে নিয়োজনৰ লগতে প্ৰকৃতিৰ বুকুত লুকাই থকা ৰহস্যসমূহ উদ্ঘাটন কৰি উদ্ভাৱন কৰা সূত্ৰসমূহ বিশ্ব ভাতৃত্ব ৰক্ষাৰ বাবে ব্যৱহাৰ কৰাৰ লগতে সেই সূত্ৰসমূহ লিপিবদ্ধ কৰি থৈ যোৱা ধৰ্মগ্ৰন্থসমূহেই সনাতন ধৰ্মৰ মূল সম্প্ৰতি। সেই সম্পত্তিসমূহত সন্নিৱিষ্ট উপদেশসমূহ পালন কৰি কৰা কৰ্মসমূহে ধৰ্ম বুলি প্ৰামাণ্য শাস্ত্ৰই অভিহিত কৰিছে। কাৰণ সৰ্বভূতৰ মংগলৰ বাবে কৰা সেই কৰ্মহে দয়া, প্ৰেম, কৰোণা আৰু ত্যাগ জড়িত হৈ থাকে। তেনে নিস্বাৰ্থ কৰ্মৰ দ্বাৰাহে মানুহৰ মনৰ উৎকৰ্ষ সাধন হয়। মনৰ উৎকৰ্ষ সাধনৰ দ্বাৰা জীৱই আসুৰিক স্বভাৱৰ পৰা মনুষ্যত্ব, মনুষ্যত্বৰ পৰা দেৱত্ব,
আৰু দেৱত্বৰ পৰা ঈশ্বৰতত্ব লাভ কৰিব পাৰে। সেয়ে দয়া, প্ৰেম, কৰোণা আৰু ত্যাগ জড়িত কৰ্মহে বেৰোক্ত ধৰ্মীয় কৰ্ম, আৰু তেনে কৰ্মৰ যোগেদিহে মানুহৰ মনত ভক্তিৰ ভাৱ জাগৃত হয়। মানসিক উৎকৰ্ষ সাধনৰ যোগেদিহে কৰ্মৰ উৎকৰ্ষ সাধন হয়। ভোগৰ উদ্দেশ্য কৰা কৰ্মৰ দ্বাৰা মানুহৰ মানসিক উৎকৰ্ষ সাধন নহয়। সেইকাৰণে ভোগী কেতিয়াও যোগী হ'ব নোৱাৰে। এই আছিল সনাতন শব্দৰ অভিধানিক অৰ্থ আৰু তাৎপৰ্য। আজি ইমানতেই সামৰণি মাৰিছোঁ।